ধুবুৰী জিলাৰ ছাগলীয়াত ড্ৰাগছসহ এজন ব্যক্তিক আটক আৰু 3 জনৰ পলায়ন। আজি ৰাতিপুৱা প্ৰায় 11:30 মান বজাত ছাগলীয়া 2 নং খণ্ডৰ ছাগলীয়া পুঞ্জিবতী সমাজ সজাগতা সমিতিৰ সহযোগত আৰু ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি দাস আৰু উপ আৰক্ষী বিষয়া ৰতন কুমাৰ দাসৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰী এজনক খেদি আটক কৰা হয় আৰু 3 জনে পলায়ন কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে। ছাইদুল ইছলামৰ পৰা 1.03 গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পলায়ন কৰা ব্যক্তিক্ৰমে আতিকুৰ ৰহমান, লতিফ আলী আৰু অৱনী ৰায়ক ছাগলীয়া আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব বুলি ৰাইজক আশ্বাস দিয়ে। আজি ইয়াত মানে আমাৰ এখন এই গাঁৱৰ মধ্যে গাঁৱৰ ভিতৰত এখন আমাৰ কমিটি গঠন কৰা আছে, ছাগলীয়া পুঞ্জিবতী সমাজ সজাগতা কমিটি। এই কমিটিখনৰ উদ্যোগত আজি গাঁৱৰ ৰাইজ সকলোৱে মিলি ইয়াত যে এই ড্ৰাগছৰ ৰমৰমা বেহা চলি আছে আৰু আমাৰ এই গাঁৱৰ ল'ৰাবিলাক যে কোন সৰু ল'ৰাবিলাক যে খাই কিনি বৰবাদ হৈ আছে, এই যে কোনে বিক্ৰী কৰি আছে ডিলাৰবিলাক, তাক ধৰি ধৰাৰ এটা পদক্ষেপ আমি গাঁৱৰ আটাইখিনি মানুহ মিলি লৈছোঁ। আৰু এই পদক্ষেপত এজন ল'ৰাক ধৰিছে আৰু 2জন ল'ৰা পলাইছে। কাৰ সহযোগতে আজি আটক কৰা হ'ল? এইটো আমি পাব্লিকৰ সহযোগতে আটক কৰি পুলিচক মাতি কিনি ধৰাই দিছোঁ। ঠাইখিনিৰ নাম ছাগলীয়া পাটকো। আৰু আগন্তুক যি প্ৰজন্ম আছে তেওঁক কি বাৰ্তা দিব বিচাৰে? আগন্তুক প্ৰজন্মক বাৰ্তা দিব বিচাৰোঁ এইটোকে যে শুনক, এইবিলাক খাই কিনি ভৱিষ্যতে ভাল নহ'ব। যিয়ে খাব তাৰো ভাল নহ'ব, তাৰ ফেমিলিৰো ভাল নহ'ব। তাইও বৰবাদ হ'ব, তাৰ ফেমিলিটোও বৰবাদ হ'ব। গতিকে হাত জোৰেৰে মই অনুৰোধ কৰি কৈছোঁ, আটাইখিনি ল'ৰা যিয়ে কণ ল'ৰা আছে আটাইখিনি যুৱ প্ৰজন্মক কৈছোঁ, আপোনালোকে এইবিলাকৰ ওচৰত নাযাব, এইবিলাক নাখাব। ভাল থাকক, ভাল বস্তু খাওক, এইবিলাক নাখাব। অসম চৰকাৰক খাব নাদিব। অসম চৰকাৰক কি আহ্বান কৰিব? অসম চৰকাৰক এইটোকে আহ্বান কৰোঁ যে ছাৰ, আপুনি আমাৰ এই এলেকাখনত আপুনি আমাৰ মাইনৰিটি মানুহ বেছি আছে আৰু এই মাইনৰিটি মানুহখিনি আপুনি অলপমান ভাল কৰক। এই মাইনৰিটি মানুহখিনি দুনিয়া নিচা ভাং খাই থাকে, নিচা ভাং বিক্ৰী কৰি থাকে। এইবিলাক অলপ আপুনি চাই চিতি দিলে, পুলিচক ক'লে পুলিচে এইবিলাক অলপ ভাল কৰি দিলে আমাৰ গ্ৰামখন ভাল হ'ব, ভৱিষ্যত প্ৰজন্মটো ভাল হ'ব। যিজন পলাই এই গ্ৰামেৰে ল'ৰা এইটো। এটাৰ নাম কি আছে? নামটো ক'ব নোৱাৰো, কিন্তু গ্ৰামেৰে মানে ধৰা হৈছে। এইটোৰ নাম কি আছে? এইটো ভৰ্তি বুলি চকাই আটাইখিনি মাতে, অৰিজিনেল নামটো। আৰু দেখা গৈছে যে দুজন পলাইছে, এজন উকিল মানে অধিবক্তা। এই সন্দৰ্ভত গ্ৰামের লোকে কৈ আছে অধিবক্তা হয় কিনা এইটোতো মই নাজানো। আগমনিৰ পৰা বিজু ৰয় ৰিপৰ্ট, সংবাদ লহৰ।